পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুৰ্ধাৰী। জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুৰ্ধাৰী। তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময়। পাপৰ কালিমা লগা যিখনি ধৰণী, পাপৰ কালিমা লগা যিখনি ধৰণী, তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি, তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি। পাপী হৃদয়ো হ'ল সুখী ম্ৰিয়মান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময়। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে
যে আমি যোৱা অনুষ্ঠানত এই মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই মথিয়ে লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আমি এই কথাটো আগৰ পৰাই কৈ আহিছোঁ যে মথিয়ে লিখা শুভবাৰ্তাখন বাইবেলৰ চাবিকাঠিৰ নিচিনা। এই শুভবাৰ্তাখন নতুন নিয়মলৈ পুৰণি নিয়মৰ পৰা খোলা এখন দুৱাৰৰ নিচিনা। আৰু মথিয়ে লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়টো এই শুভবাৰ্তাখনৰ চাবিকাঠিৰ নিচিনা। স্বৰ্গৰাজ্যনো কি সেই বিষয়ে ইয়াত আমাক এটা অতি সুন্দৰ ধাৰণা দিয়া হৈছে। আমি মথিৰ শুভবাৰ্তাত প্ৰভু যীশুৱে দিয়া 3টা প্ৰধান উপদেশ বা বক্তৃতা পাওঁ। প্ৰথমটো হৈছে পৰ্বতত দিয়া উপদেশ, আৰু এই উপদেশটোৱে অতীতলৈ চায়। ই হৈছে স্বৰ্গৰাজ্যৰ আইন। দ্বিতীয়টো উপদেশ হৈছে ৰহস্যময় বা নিগূঢ় তত্ত্বৰ দৃষ্টান্তৰ উপদেশ। এই উপদেশে বৰ্তমান অৱস্থাত স্বৰ্গৰাজ্যৰ অৱস্থা কি সেই কথাটো আমাক কয়। তৃতীয় উপদেশটো হৈছে প্ৰভু যীশুৱে জৈতুন পৰ্বতত দিয়া উপদেশ, আৰু এই উপদেশে চায় ভৱিষ্যতলৈ, ৰজা অৰ্থাৎ মছিহৰ আগমন আৰু আজিৰ এই যুগটোৰ সীমা পাৰৰ ঘটনাবোৰলৈ। আমি এই কথা মন কৰিব পাৰোঁ যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই যোহন বাপ্তাইজকে কোৱা কথা দোহাৰিছে, মন পালটোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। মথি 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। আৰু আমাৰ প্ৰভুৱে সেই স্বৰ্গৰাজ্যৰ আইন ঘোষণা কৰিছিল তেওঁ পৰ্বতত দিয়া উপদেশত। তাৰ পাছত তেওঁ অলৌকিক কাৰ্য সম্পাদন কৰাৰ জৰিয়তে প্ৰদৰ্শন কৰিছিল যে তেওঁৰ ক্ষমতা আছে, আৰু তেওঁ নিজ শিষ্যসকলক স্বৰ্গৰাজ্যৰ বাৰ্তা বিলাবলৈ পঠিয়াই দিছিল ইছৰাইল জাতিৰ মাজলৈ। কিন্তু ইছৰাইল জাতিৰ মানুহে সেই বাৰ্তা অগ্ৰাহ্য কৰিছিল। ইছৰাইলে তেওঁলোকৰ ৰজাক প্ৰত্যাখ্যান কৰিছিল। গতিকে সেই ৰজা আমাৰ প্ৰভু যীশুৱে তেওঁ অলৌকিক কাৰ্য সম্পাদন কৰা সেই নগৰবোৰৰ ওপৰতেই সুদ বিচাৰ দণ্ড ঘোষণা কৰিলে, লগতে ইছৰাইলৰ ধৰ্মীয় নেতাবোৰৰ ওপৰতো। যেতিয়া ধৰ্মীয় নেতাসকলে প্ৰভু যীশুৰ পৰা এটা চিন বিচাৰিলে, তেতিয়া প্ৰভু যীশুৱে তেওঁলোকক জনাই দিলে যে জোনা ভাৱবাদীৰ চিনৰ বাহিৰে আন একো চিন তেওঁলোকক দিয়া নহ'ব। জোনাৰ চিনটো আছিল পুনৰুত্থানৰ চিন, আৰু কিছুদিনৰ পাছতেই খ্ৰীষ্টত সেই চিন ফলিওৱা তেওঁলোকে দেখিবলৈ পাব, যেতিয়া তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা মৃত্যুক জয় কৰি কবৰৰ পৰা জি উঠিব। অৱশেষত তেওঁ সেই অতি ব্যক্তিগত আমন্ত্ৰণটো জনাইছিল, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মথি 11 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। এতিয়া নিশ্চয় প্ৰশ্ন উঠিব পাৰে, তেন্তে স্বৰ্গৰাজ্যৰ কথাটো কি হ'ব? সেই স্বৰ্গৰাজ্য কেতিয়া আহিব? এইটো অতি স্পষ্ট যে প্ৰভু যীশুৱে তেওঁৰ প্ৰথম আগমনত স্বৰ্গৰাজ্য প্ৰতিষ্ঠা নকৰে। তেন্তে খ্ৰীষ্টৰ দুখ ভোগ আৰু তেওঁ গৌৰৱান্বিত হোৱাৰ মাজৰ সময়ছোৱাত স্বৰ্গৰাজ্যৰ কি হ'ব? এই সময়ছোৱাত স্বৰ্গৰাজ্যৰ অৱস্থাটো কি হ'ব সেই কথাটোকে প্ৰভু যীশুৱে এই ৰহস্যময় দৃষ্টান্তৰ উপদেশত আমাৰ আগত 7-8টামান দৃষ্টান্তৰ যোগেদি দেখুৱাইছে। আমি এই দৃষ্টান্তবোৰক ৰহস্যময় বা নিগূঢ় তত্ত্ব বুলি কওঁ, কাৰণ ঈশ্বৰৰ বাক্যত নিগূঢ় তত্ত্ব মানে কিছুকাল গুপুতে থকা কিন্তু নিৰ্ধাৰিত সময়ত ঈশ্বৰে প্ৰকাশ কৰি দিয়া সত্য। উদাহৰণস্বৰূপে মণ্ডলী এটা নিগূঢ় তত্ত্ব, কাৰণ পুৰণি নিয়মৰ দিনত মণ্ডলীৰ কথাটো প্ৰকাশ কৰা হোৱা নাছিল। খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ পাছতহে মণ্ডলীৰ কথাটো প্ৰকাশিত হৈছে। আচলতে খ্ৰীষ্টই মৃত্যুবৰণ কৰি পুনৰুত্থিত নোহোৱা পৰ্যন্ত কোনো খ্ৰীষ্টীয় মণ্ডলী হ'বই নোৱাৰে। ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ, শুনিবচোন। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। অৰ্থাৎ খ্ৰীষ্টই মৃত্যুবৰণ কৰি পুনৰুত্থিত হোৱাৰ পাছতহে খ্ৰীষ্টৰ মণ্ডলী হৈছিল। আমি এই কথাটো মন কৰা উচিত যে স্বৰ্গৰাজ্য মানে খ্ৰীষ্টীয় মণ্ডলী নহয়, আৰু খ্ৰীষ্টীয় মণ্ডলী মানে স্বৰ্গৰাজ্য নহয়। আজি স্বৰ্গৰাজ্য হৈছে গোটেই খ্ৰীষ্টীয় জগতখন, আৰু মণ্ডলী এই খ্ৰীষ্টীয় জগতখনৰ ভিতৰত আছে। কিন্তু মণ্ডলীয়ে গোটেই খ্ৰীষ্টীয় জগতখনো নহয়। স্বৰ্গৰাজ্য ইছৰাইলৰ লোকসকলে প্ৰত্যাখ্যান কৰাৰ পাছত ইয়াৰ গতি কোন দিশে সেইটো আমি এই দৃষ্টান্তবোৰৰ মাজেৰে দেখা পাওঁ। খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা সময়ৰ পৰা তেওঁ ভৱিষ্যতে পৃথিৱীলৈ ৰজা হিচাপে অহা পৰ্যন্ত
কি হ'ব সেইটো আমাক দেখুওৱা হৈছে। এই 13 নম্বৰ অধ্যায়টো অধ্যয়ন কৰোঁতে আমি বিশেষভাৱে মন কৰা উচিত যে প্ৰভুৰ কাম বিশেষভাৱে মন কৰিবলগীয়া। এতিয়া আমি পাঠ কৰি দিম মঠি 13 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। সেইদিনাই যীশু ঘৰৰ পৰা ওলাই গৈ সাগৰৰ তীৰত বহিল। তাতে বহু লোকসমূহ তেওঁৰ ওচৰত গোট খোৱাত তেওঁ এখন নাৱত উঠি তাত বহিলত সেই গোটেই মানুহৰ দল বামতে থিয় হৈ থাকিল। ইয়াত থকা বিশেষ ৰূপকাত্মক ভাৱটো আমি মন কৰা উচিত। সেইদিনাই যীশু ঘৰৰ পৰা ওলাই গ'ল। ঘৰ মানে ইছৰাইল জাতি। সাগৰৰ তীৰত বহিল। এই সাগৰে বুজায় পৰজাতীয় লোকবিলাকক, জনসমুদ্ৰক। প্ৰভু যীশুৱে নিজৰ ঘৰ, নিজৰ জাতি, ইছৰাইল জাতিক এৰি এতিয়া পৰজাতিবিলাকলৈ মুখ কৰিছে। এতিয়া তেওঁ কৈ যাব, তেওঁ ৰজা হিচাপে ঘূৰি নহা পৰ্যন্ত জগতৰ কি ঘটিব সেই কথা। এই কাৰ্যৰ যোগেদি নাই, এই কাৰ্যৰ মাজেদি তেওঁৰ কাৰ্যপদ্ধতিৰ মাজত এটা ডাঙৰ পৰিৱৰ্তন দেখা যায়। তেওঁৰ কথা শুনিবলৈ বহু লোকৰ সমাৱেশ হৈছিল। সেয়েহে তেওঁ এখন নাৱত উঠি পাৰত থকা মানুহবিলাকক কথা ক'ব ধৰিলে। যদিও প্ৰভু যীশুৱে কেইবাটাও দৃষ্টান্ত ইয়াত দিছে, তাৰ মাজৰ মাত্ৰ 2টা দৃষ্টান্তৰহে অৰ্থ তেওঁ কৈ দিছে। কঠীয়া সিঁচা খেতিয়কজনৰ দৃষ্টান্ত আৰু বিনয় বনৰ দৃষ্টান্ত। তেওঁ দিয়া এই ব্যাখ্যাই বাকীকেইটা দৃষ্টান্ত বুজিবলৈ আমাক সহায় কৰে। সেই কঠীয়া সিঁচোতা খেতিয়কজনৰ দৃষ্টান্তত চৰায়ে বুজাইছিল শয়তানক। গতিকে তেওঁ যেতিয়া আন এটা দৃষ্টান্তত সেই একেই চৰাইৰ প্ৰতীক ব্যৱহাৰ কৰে, তেতিয়া আমি বুজি পাওঁ যে সেইটোৱে নিশ্চয় বেলেগ একো ভাল বস্তু বুজোৱা নাই, মন্দতাৰ শক্তিকেই বুজাইছে। খেতিয়কৰ দৃষ্টান্তটো প্ৰথমটো ৰহস্যময় দৃষ্টান্ত আৰু বাকীকেইটাৰ মূল ভেটিৰ নিচিনা। এতিয়া পাঠ কৰি দিম 3 নম্বৰ পদ। তেতিয়া তেওঁ দৃষ্টান্ত দি তেওঁবিলাকৰ আগত অনেক কথা ক'লে। বোলে চোৱা, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। আমি অলপ আগবাঢ়ি গৈ প্ৰভুৱে দিয়া ব্যাখ্যাটো পাম। পাছত তেওঁ আমাক জনাব যে কঠীয়া সিঁচোতাজন হৈছে মানুহৰ পুত্ৰ আৰু কঠীয়াই বুজায় ঈশ্বৰৰ বাক্য। এতিয়া একেবাৰে 4 পৰা 8 নম্বৰ পদলৈকে পঢ়ি দিম। আৰু তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে। কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি ডাঠ নোহোৱাত সোনকালে গজিল, কিন্তু সূৰ্য উদয় হলত তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল। আৰু কেতবোৰ কাঁইটনিত পৰিল, তাতে কাঁইটীয়া বন বাঢ়ি তাক হেঁচি ধৰি মাৰিলে। কিন্তু আনবোৰ ভাল মাটিত পৰিল। তাতে কেতবোৰে 100 গুণ, কেতবোৰে 3 কুৰি গুণ, কেতবোৰে 1.5 কুৰি গুণকৈ গুটি ধৰিলে। শস্যৰ গুটি সিঁচাটো পেলেষ্টাইন দেশত এটা অতি সহজে চকুত পৰা দৃশ্য আছিল। অতি সাধাৰণ ধৰণৰ নাঙলেৰে মাটি খান্দি লোৱা হৈছিল আৰু তাৰ পাছত সিঁচোতাজনে মাটিৰ ওপৰত গুটিবোৰ দলিয়াই দলিয়াই দিছিল। আজিও তেনেদৰে গুটি সিঁচা আমি দেখিবলৈ পাওঁ। অৱশ্যে আজিকালি গুটি সিঁচিবলৈ যন্ত্ৰও ব্যৱহাৰ কৰা হয়, কিন্তু সেই সময়ত হাতেৰেই সিঁচিছিল। এই কঠীয়া সিঁচোতাজনে বুজাইছে প্ৰভু যীশুখ্ৰীষ্টক। আমি এই কথাটো বুজি পাওঁ বিনয় বনৰ দৃষ্টান্তটোৰ পৰা। 37 নম্বৰ পদত আমি এই কথাটো পাওঁ। প্ৰভু যীশুখ্ৰীষ্টই আজি গুটি সিঁচি আছে আৰু আজি জগতত তেওঁ কৰা কামটো এয়েই। তেওঁ আছিল ৰজা, কিন্তু তেওঁ ৰাজ পোছাক সুলুকাই থৈ আজি এজন কৃষকৰ কাম কৰি আছে। তেওঁ আজি গুটি সিঁচি আছে, ঈশ্বৰৰ বাক্য সিঁচি আছে, কিন্তু তথাপি তেওঁ আজিও ৰজাই। 19 নম্বৰ পদত আমি বুজি পাওঁ যে গুটি বা কঠীয়া মানে হৈছে ঈশ্বৰৰ বাক্য। পথাৰখনে বুজায় জগতখনক। এইটো আমি 28 নম্বৰ পদৰ পৰা বুজি পাওঁ। আমি মন কৰা উচিত যে পথাৰ মানে জগতখনহে, মণ্ডলী নহয়। মণ্ডলী এই জগতত আছে আৰু মণ্ডলীৰ বাহিৰত অগণন লোক আছে যিসকলে হয়তো প্ৰভু যীশুক গ্ৰহণ কৰা নাই। আজি ঈশ্বৰৰ বাক্য জগতত ইজনক সিজনক দি থকা হৈছে। তাৰে কোনোবা এজনে গ্ৰহণ কৰে, কোনোবা এজনে গ্ৰহণ নকৰে। খ্ৰীষ্টীয় বিশ্বাসীজনৰ কাম হৈছে গুটি সিঁচি যোৱা, যদিও অনেকে গ্ৰহণ নকৰিব। কঠীয়া সিঁচাৰ এই কাৰ্যসূচীটোৰ দায়িত্বটো আছে প্ৰভু যীশুৰ হাতত। তেওঁ হয়তো আমাক কাম কৰিবলৈ একোটা সৰু সুযোগ দিছে, সৰু ঠাইডোখৰ দিছে। আমাৰ কাম কেৱল কঠীয়া সিঁচা মাত্ৰ। প্ৰিয় দৰ্শক, আমি এই কথাটো স্পষ্টকৈ ক'ব খুজিছোঁ যে এতিয়া কঠীয়া সিঁচি থকাৰহে সময়।
আমি কোনো বিতৰ্কৰ মাজত সোমাব খোজা নাই, কিন্তু শস্য চপোৱাৰ কথাটো আজিৰ ছবি নহয়। কোনোবাই হয়তো ক'ব, কিন্তু খ্ৰীষ্টইতো শস্য চপাবলৈ, শস্য ক্ষেত্ৰলৈ বনোৱা পঠাবলৈ পিতৃৰ আগত প্ৰাৰ্থনা কৰিবলৈ কৈছিল। হয়, নিশ্চয় কৈছিল, কিন্তু কথাটো আমি আকৌ চাওঁচোন। মঠি 9 নম্বৰ অধ্যায়ৰ 36 পৰা 38 নম্বৰ পদ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাইছিলোঁ, আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হৈ পৰিছিল। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে, শস্য সৰহ কিন্তু বনোৱা তাকৰ। এই হেতুকে নিজৰ শস্য ক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীত প্ৰাৰ্থনা কৰা। প্ৰভু যীশুৱে ইছৰাইলৰ হেৰুৱা মেৰৰ মাজলৈ নিজৰ শিষ্যসকলক পঠোৱাৰ আগতে এই কথাখিনি কৈছিল। বিধানৰ যুগ শেষ হ'ব ধৰিছে। কঠীয়া সিঁচাৰ পাছতহে শস্য চপোৱাৰ কামটো আহে। বিধানৰ অধীনত প্ৰায় 1500 বছৰ কঠীয়া সিঁচা হ'ল। তাৰ পাছত শস্য চপোৱাৰ সময় হ'ল, আৰু এটা নতুন যুগ, এটা নতুন ব্যৱস্থাৰ আৰম্ভণি ঘটিল। এটা যুগৰ সামৰণিত শস্য চপোৱা হয়, আৰু আন এটা যুগৰ আৰম্ভণিত কঠীয়া সিঁচা হয়। কিন্তু আমি এই কথাটো জোৰ দি ক'ব খোজোঁ যে এটা যুগৰ সামৰণিৰ ফচল মানে সুধবিচাৰ। কিন্তু আমাৰ দিনত আমি ঈশ্বৰৰ বাক্যৰ কঠীয়া সিঁচি আছোঁ। আমি এই জগতত থকা অৱস্থাত কঠীয়া সিঁচাটো আমাৰ কাম। প্ৰতিজন খ্ৰীষ্টীয় ভাই ভনীয়ে মনত ৰখা উচিত যে সেইটো আমাৰ কাম। এতিয়া মন কৰকচোন, কঠীয়াবোৰ ক'ত পৰিল? 4 ধৰণৰ মাটিত পৰিল। 4 ভাগৰ 3 ভাগ কঠীয়া নগজিল বা মৰি থাকিল। কঠীয়াখিনিত কিন্তু কোনো ভুল নাই। সমস্যাটো মাটিতহে। মাটিৰ অৱস্থাটো কঠীয়া গজাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথা। এতিয়া মাটিৰ ধৰণ সম্বন্ধে প্ৰভু যীশুৱে দিয়া ব্যাখ্যাটো আমি অলপ চাওঁ। 4 নম্বৰ পদত তেওঁ কৈছে, কিছুমান আলিৰ দাঁতিত পৰিল, চৰাই আহি সেইবোৰ খাই পেলালে। 19 নম্বৰ পদত তেওঁ শিষ্যসকলক ইয়াৰ অৰ্থটো এনেদৰে বুজাই দিছে। 19 নম্বৰ পদটো পঢ়ি দিছোঁ। যেতিয়া কোনোৱে ৰাজ্যৰ বাক্য শুনে কিন্তু নুবুজে, তেতিয়া পাপ আত্মাই আহি তেওঁৰ অন্তৰত যিবোৰ সিঁচা হ'ল তাক কাঢ়ি নিয়ে। এইজন বাটৰ কাষত পৰা কঠীয়াস্বৰূপ। চৰায়ে বুজাইছে পাপ আত্মা, ছয়তানক। আলিৰ দাঁতিত পৰা কঠীয়া ছয়তানে লৈ গ'ল। এই কথাই মণ্ডলীৰ প্ৰতিজন সভ্যসভ্যাক নিজৰ হৃদয়খন পৰীক্ষা কৰি চাবলৈ বাধ্য কৰোৱা উচিত। আনৰ ক্ষেত্ৰত নহয়, আমি নিজৰ ক্ষেত্ৰত এইটো প্ৰয়োগ কৰি চোৱা উচিত। আলিৰ দাঁতিৰ মাটিয়ে মণ্ডলীৰ তথাকথিত নামধাৰী খ্ৰীষ্টিয়ানসকলক বুজায়। তেওঁলোকে ঈশ্বৰৰ বাক্য শুনে, কিন্তু সেয়া বিশ্বাসৰ শ্ৰৱণ নহয়। ঈশ্বৰৰ বাক্যত বিশ্বাস তেওঁলোকে যোগ নকৰিলে। যদি কিবা বিশ্বাস আছিলো, সেয়া আছিল বৌদ্ধিক, অৰ্থাৎ কথাবোৰ সঁচা বুলি কেৱল মূৰ দুপিওৱা বিশ্বাস, কিন্তু কাৰ্যত পৰিণত নকৰা বিশ্বাস। এনে লোকৰ বাবে মণ্ডলীৰ সভ্য হোৱা মানে কোনো ক্লাব এটাৰ সভ্য হোৱাৰ নিচিনাই কথা। এনে লোক আমাৰ মণ্ডলীত আছে। কিছুমান হয়তো ভুৱা বিশ্বাসলৈকে গুচি গৈছে। আনটো দলক বুজোৱা হৈছে শিলাময় মাটি হিচাপে। 20 আৰু 21 নম্বৰ পদ পঢ়ি দিম। আৰু যিজন শিলনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলতেই আনন্দেৰে তাক গ্ৰহণ কৰে, কিন্তু তেওঁৰ অন্তৰত শিপা নোহোৱাত তেওঁ অলপ দিন মাথোন থাকে। পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰে তেওঁ বিঘিনি পায়। শিলাময় মাটিৰ দলটো প্ৰথম দলটোৰ সম্পূৰ্ণ বিপৰীত। পথৰ দাঁতিৰ মাটিস্বৰূপ শ্ৰোতাসকলৰ ক্ষেত্ৰত কঠীয়াবোৰ ছয়তানে লৈ গৈছিল, কিন্তু এওঁলোকৰ ক্ষেত্ৰত মাংসিকতাই মূল শত্ৰু। এওঁলোক চেঁচা নহয়, গৰম, আৱেগিক, সহজে চকুপানীও টুকে। তেওঁলোকে উপাসনা সেৱাত ৰকেটৰ নিচিনাই প্ৰচণ্ড শব্দ কৰে, কিন্তু কেতিয়াও ঠিক কক্ষপথলৈ নাহে। কোনো সভাত প্ৰচণ্ড উৎসাহ দেখুৱায়, কিন্তু সভা শেষ হৈ যোৱাৰ লগে লগে পুৰি শেষ হৈ যোৱা মমবাতিৰ নিচিনা হৈ পৰে। কোনো গা ৰাইজাই কৰা সভা আহিলে তেওঁলোক অতি উত্তেজিত হৈ পৰে, কিন্তু খ্ৰীষ্টৰ লগত তেওঁলোকৰ প্ৰকৃত সম্বন্ধ নাই। তেওঁলোক অতিপাত আৱেগিক মাত্ৰ। তেওঁলোক হৈছে শিলাময় মাটিৰ নিচিনা লোক। তৃতীয় দলটো হৈছে কাঁইটীয়া মাটি। 22 নম্বৰ পদ। আৰু যিজন কাঁইটনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলত সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই বাক্য হেঁচি ধৰে, তাতে তেওঁ বিফল হয়। এওঁলোকৰ ক্ষেত্ৰত জগতে ঈশ্বৰৰ বাক্য ঢাকি ধৰে। পথৰ দাঁতিৰ ক্ষেত্ৰত ছয়তানী কঠীয়াবোৰ লৈ গৈছিল। শিলাময় মাটিৰ ক্ষেত্ৰত মাংসিকতাই ৰাজ কৰিছিল।
কিন্তু এই প্ৰকাৰৰ শ্ৰোতাসকলৰ ক্ষেত্ৰত জগতে ঈশ্বৰৰ বাক্য শুকুৱাই পেলায়। জাগতিক চিন্তা ভাৱনাই জুমুৰি দি ধৰে, কেতিয়াবা দৰিদ্ৰতা, কেতিয়াবা আকৌ ধন সম্পত্তিৰ মায়া। এইটো মন কৰিবলগীয়া কথা যে অতি দুখীয়া অথবা অতি ধনী এই দুয়ো শ্ৰেণীৰ লোকেই আচলতে খ্ৰীষ্টৰ অনুগামী হোৱাটো টান হয়। বহুতো মানুহে জগতৰ ভাৱনাক ঈশ্বৰৰ বাক্যক ঢাকি পেলাবলৈ এৰি দিয়ে। এই তিনি ধৰণৰ মাটি আচলতে তিনি ধৰণৰ বিশ্বাসকাৰীক নুবুজায়। তেওঁলোক আচলতে বিশ্বাসকাৰী নহয়েই। তেওঁলোকে বাক্য শুনিছে আৰু গ্ৰহণ কৰা বুলি কেৱল মুখেৰেহে কয়। প্ৰিয় দৰ্শক, আমাৰ বিশ্বাস সঁচা নে মিছা আমি প্ৰত্যেকেই পৰীক্ষা কৰি চোৱা উচিত। কিন্তু কিছুমান কঠীয়া ভাল মাটিতো পৰিল। 23 নম্বৰ পদ। আৰু যিজন ভাল মাটিত পৰা কঠীয়াস্বৰূপ তেওঁ বাক্য শুনি বুজে, সেইজনে বাস্তৱিকে ফল উৎপন্ন কৰে, আৰু কেতবোৰে 100 গুণ, কেতবোৰে 3 কুৰি গুণ, কেতবোৰে 1.5 কুৰি গুণকৈ গুটি ধৰে। সেইজনেই বাস্তৱিকতে ফল উৎপন্ন কৰে। এওঁলোক হৈছে ঈশ্বৰৰ বাক্য শুনি বুজি পাই গ্ৰহণ কৰা লোক। কিছুমানে বেছি ফল নিদিয়ে, মাত্ৰ 30 গুণ, কিন্তু কিছুমানে 100 গুণ ফল ধৰে। প্ৰিয় দৰ্শক, বাক্য বুজি পোৱাৰ প্ৰয়োজনীয়তা আছে। আমি পাচনিৰ কৰ্ম পুস্তকত পঢ়িবলৈ পোৱা সেই ইথিওপিয়াৰ নপুংসকজনে বাক্য পঢ়ি আছিল, কিন্তু বুজি পোৱা নাছিল, যদিও তেওঁ বুজিবলৈ বিচাৰিছিল। গতিকে ঈশ্বৰৰ আত্মাই ফিলিপক বাটত ৰাখিছিল। তেওঁ সেই ইথিওপিয়া নপুংসকজনৰ সৈতে একেলগে যাত্ৰা কৰাৰ সুবিধাটো গ্ৰহণ কৰিছিল, কিন্তু তেওঁক স্বৰ্গৰ দূতেই তেনেদৰে তালৈ নিছিল। তেওঁ নপুংসকজনক বাক্য বুজাই দিছিল যে বধ কৰিবলৈ নিয়া ভেড়াৰ সদৃশজন আছিল প্ৰভু যীশুখ্ৰীষ্ট, যে তেওঁক আমাৰ অপৰাধৰ কাৰণে গুৰি কৰা হ'ল, আমাৰ অধাৰ্মিকতাৰ বাবে শাস্তি দিয়া হ'ল। ইথিওপিয়া লোকজনে কথাবোৰ বিশ্বাস কৰিলে আৰু যীচুক গ্ৰহণ কৰিলে, অৰ্থাৎ ফিলিপে ঈশ্বৰৰ বাক্যৰ কঠীয়া সিঁচিছিল। এইটো স্বৰ্গৰাজ্যৰ পৰিৱেশ, কাৰণ ই প্ৰকাশ কৰে যে প্ৰভু যীশুখ্ৰীষ্টই জগতত ঈশ্বৰৰ বাক্যৰ কঠীয়া সিঁচি আছে, আৰু বিশ্বাস কৰিব খোজা সকলৰ হৃদয়ত পবিত্ৰ আত্মাই এই বাক্যক কাৰ্যক্ষম কৰি তোলে। কঠীয়া সিঁচোতাৰ দৃষ্টান্তটো দিয়াৰ পাছত প্ৰভু যীশুৱে বিশেষভাৱে মন কৰিবলগীয়া কথা এটা কৈছিল। মুঠি 13 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। যাৰ কাণ আছে তেওঁ শুনক। যদি আমাৰ কাণ আছে, তেনেহ'লে আমি তেওঁ কৈ থকা কথাখিনি শুনিব নোৱাৰোঁনে? কিন্তু তেওঁ আচলতে কি বুজাইছে? তেওঁৰ প্ৰশ্ন আৰু উত্তৰ শুনকচোন। 10 নম্বৰ পদ। পাছে তেওঁৰ শিষ্যবিলাকে আহি তেওঁ সুধিলে, আপুনি কি কাৰণে তেওঁবিলাকৰ আগত দৃষ্টান্ত দি কথা কয়? এই বুলি কোৱা হয় যে দৃষ্টান্ত হৈছে স্বৰ্গ সম্বন্ধীয় অৰ্থ থকা জগত সম্বন্ধীয় কাহিনী। এইটো নিশ্চয় এটা সুন্দৰ সূত্ৰ, কিন্তু ইংৰাজী পেয়াৰেবল অৰ্থাৎ দৃষ্টান্ত শব্দটো আহিছে গ্ৰীক পেৰাবল শব্দটোৰ পৰা। ইংৰাজী বল শব্দটো ইয়াৰ পৰাই ওলাইছে। কিবা এটা জুখিবলৈ কাষেৰে কিবা এটা দলিয়াই দিয়াৰ ভাৱটো ইয়াত প্ৰকাশ পাইছে। টেবুল এখনৰ উচ্চতা জুখিবলৈ কাষেৰে স্কেল এডাল ধৰাৰ নিচিনা কথা। সেই স্কেলডাল পেৰাবল। সেই স্কেলডাল পাতি ধৰা হৈছে জুখিবলৈ। আমাৰ প্ৰভুৱে দৃষ্টান্ত বা পেৰাবলবোৰ দিছিল স্বৰ্গীয় সত্যবোৰ জুখিবলৈ, যিবোৰ তেওঁ আমাৰ আগত ৰাখিব পাৰে। তেওঁ এনে কিয় কৰিছিল? 11 নম্বৰ পদটো পঢ়িম, শুনিবচোন। তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে, স্বৰ্গৰাজ্যৰ নিগূঢ় তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে, কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই। যদি কোনো মানুহে ঈশ্বৰৰ বাক্য জানিব বিচাৰে, তেনেহ'লে তেওঁ জানিব পাৰে। সত্য জানিব বিচৰাজনে জানিব পাৰে, কিন্তু তাৰ প্ৰতি মানুহে নিজৰ কাণ বন্ধ কৰিও ৰাখিব পাৰে। অসংখ্য তথাকথিত বহল মনৰ মানুহে ঈশ্বৰৰ বাক্যৰ প্ৰতি তেওঁলোকৰ কাণ বন্ধ কৰি ৰাখে। যদি কোনোবাই শুনিবলৈ ইচ্ছা নকৰে, তেনেহ'লে তেনেকুৱা লোকে নুশুনে। তেনে লোকে নুশুনিবও আৰু শুনিলেও নুবুজিব। ঈশ্বৰৰ বাক্য শুনিবলৈ আগ্ৰহ থকা কাণ থাকিলেহে শুনিবলৈ পাব। 12 নম্বৰ পদ। কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব, তাতে তেওঁৰ অধিক হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব। প্ৰিয় দৰ্শক, যদি আমি অলপ কথা জানো আৰু অধিক জানিব বিচাৰোঁ, তেনেহ'লে প্ৰভুৱে তাত আৰু যোগ দিব আৰু অধিক কথা আমাক জনাব। কিন্তু যদি আমি সত্য জানিব নিবিচাৰোঁ, তেনেহ'লে প্ৰভুৱে এনে ব্যৱস্থা কৰিব
যাতে আমি সত্য জানিবলৈ নাপাওঁ। শুনিবলৈ ইচ্ছা কৰাজনলৈ ঈশ্বৰে কেতিয়াও দুৱাৰ বন্ধ নকৰে। সেইকাৰণেই তেওঁ দৃষ্টান্তৰ যোগেদি কথাবোৰ জনোৱা বুলি ইয়াত কৈছে। শুনিবলৈ ইচ্ছা নকৰাসকলে ইয়াৰ অৰ্থ কেতিয়াও বুজি নাপায়। প্ৰভু যীশুৱে সাধাৰণ মানুহৰ দ্বাৰা পৰিচিত সাধাৰণ কথাৰ যোগেৰে দৃষ্টান্তবোৰ দিছিল। তেওঁলোকে দেখা আৰু জনা কথাৰেই বুজাই তেওঁ অতি গুৰুত্বপূৰ্ণ আত্মিক কথাবোৰ জনাইছিল। কঠীয়া সিঁচোতাজনৰ দৃষ্টান্তৰ মাজত আমি দেখিছোঁ স্বৰ্গৰাজ্যৰ পৰিস্থিতি, অৰ্থাৎ বৰ্তমান অৱস্থাত ঈশ্বৰে গোটেই জগতৰ ক্ষেত্ৰত কি কৰি আছে সেইটো আমি দেখিছোঁ। তেওঁ নিজলৈ বুলি এক লোকসমূহ আমন্ত্ৰণ কৰি থাকোঁতে সেই কথা প্ৰকাশ পাইছে আৰু আমন্ত্ৰিত কৰি অনা লোকসমূহৰ গোট অৰ্থাৎ বিশ্বাসী লোকসকলৰ সমষ্টি অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ যোগেদি ঈশ্বৰে আজি তেওঁৰ কাৰ্যসূচী সম্পাদিত কৰি আছে। আৰু আজি ঈশ্বৰৰ সেই কাৰ্যসূচী মতে মণ্ডলীৰ যোগেদি ঈশ্বৰৰ বাক্য জগতত বিলোৱা হৈ আছে। কঠীয়া সিঁচা কাৰ্য চলি আছে। গতিকে আজি ঈশ্বৰে লোকসমূহক খ্ৰীষ্টৰ পৰিত্ৰাণযোগ্য জ্ঞানলৈ নি থকা তেওঁৰ কাৰ্যসূচীৰ কামত লগাই থাকোঁতে আচলতে আমি স্বৰ্গৰাজ্যৰ পৰিস্থিতিটো দেখা পাইছোঁ। আজি অনেক লোকে সেই বাক্য শুনি আছে। আপুনি বাৰু নিজকে কেনেকুৱা ধৰণৰ মাটি বুলি ভাবে? আপোনাত ঈশ্বৰৰ বাক্যই গজালি মেলিছেনে? আপোনাত ফল ধৰিছেনে? আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত উন্নত কৰোঁ। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই যি সুযোগ তুমি আমাক দিলা তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমি যেন কেৱল তোমাৰ বাক্য শুনোতা নহয়, সেই বাক্যক আমাৰ হৃদয়ত ফল ধৰিবলৈ দিম। এনে বিশ্বাস, এনে বাধ্যতা আমাৰ প্ৰতিজনক দান কৰা। আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ বিশেষভাৱে প্ৰকাশ পাই থাকিবলৈ দিয়া। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলোঁ আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বেলজেবুল। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে বিধানৰ অধীনত প্ৰায় কিমান বছৰ ধৰি কঠীয়া সিঁচা হ'ল? অপশ্যন এ 1200 বছৰ, অপশ্যন বি 1500 বছৰ, অপশ্যন চি 1400 বছৰ, অপশ্যন ডি 1000 বছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।